Hello and welcome to Akonsar. এই ভিডিওত লৈ আহিছো ক্লাস 7 অৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 14 দ্য লংগেষ্ট ট্ৰেইন জাৰ্নিৰ সম্পূৰ্ণ কুৱেশ্যন আনসাৰখিনি ভিডিওটো শেষলৈকে চাবা। ফাৰ্ষ্টত চোৱা হোৱাট ইজ দ্য সামাৰ ডেষ্টিনেশ্যন অফ দ্য নেৰেটৰ মানে বক্তাজনৰ যে তোমাৰ সামাৰ ডেষ্টিনেশ্যন আছিল সেই ডেষ্টিনেশ্যনটো ক'ত আছিল। দ্য সামাৰ ডেষ্টিনেশ্যন অফ দ্য নেৰেটৰ ইজ কন্যাকুমাৰী। বক্তাৰ সামাৰ ডেষ্টিনেশ্যন আছিল কন্যাকুমাৰী। হো একাম্পেনিড দ্য নেৰেটৰ ইন হাৰ জাৰ্নি। নেৰেটৰজনৰ জাৰ্নিত কোন সংগ দিছিল। দ্য নেৰেটৰ ৱাজ একাম্পেনিড বাই হাৰ কলিগ শিখা। নেৰেটৰজনৰ জাৰ্নিত কোনে সংগ দিছিল। দ্য নেৰেটৰ ৱাজ একাম্পেনিড বাই হাৰ কলিগ শিখা। নেৰেটৰজনক সংগ দিছিল তাইৰ কলিগ শিখায়ে। কলিগ মানে সহপাঠী বা সহকৰ্মী বুলিও কোৱা হয়। ইয়াত যেহেতু শিখা এজন ষ্টুডেণ্ট গতিকে এইটো সহপাঠী ক'ব লাগিব। এট হোৱাট টাইম ডিড দ্য বিবেক এক্সপ্ৰেছ এৰাইভ দ্য গুৱাহাটী ৰেলৱে ষ্টেচন। বিবেক এক্সপ্ৰেছ গুৱাহাটী ৰেলৱে ষ্টেচন কেতিয়া আহি পাইছিল, কিমান সময়ত। দ্য বিবেক এক্সপ্ৰেছ এৰাইভ দ্য গুৱাহাটী ৰেলৱে ষ্টেচন এট 11:30 AM। বিবেক এক্সপ্ৰেছ গুৱাহাটী ৰেলৱে ষ্টেচনত 11:30 AM আহি পাইছিল। নেম দ্য ব্ৰিজ অভাৰ দ্য মাইটি ৰিভাৰ ব্ৰহ্মপুত্ৰ মেনশ্যন ইন দ্য লেচন। যোনটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যোনটো ব্ৰিজ আছে এই লেচনত মেনশ্যন কৰা আছিল সেই ব্ৰিজটোৰ নাম কি। দ্য ব্ৰিজ মেনশ্যন ইন দ্য লেচন ইজ দ্য নৰনাৰায়ণ সেতু। ব্ৰিজটোৰ নাম আছিল নৰনাৰায়ণ সেতু। হুইচ ইজ দ্য মষ্ট এক্সপেঞ্চিভ লাক্সাৰী ট্ৰেইন ইন ইণ্ডিয়া। আটাইতকৈ বেছি দামী আৰু আৰামদায়ক, লাক্সাৰী মানে আৰামদায়ক ভাৰতৰ ট্ৰেইনটোৰ নাম কি। ট্ৰেইনখন হৈছে দ্য মহাৰাজাছ এক্সপ্ৰেছ। মহাৰাজা এক্সপ্ৰেছেই হৈছে ভাৰতৰ একমাত্ৰ লাক্সাৰিয়াছ ট্ৰেইন আৰু আৰামদায়ক ট্ৰেইন। হুইচ চিটি ইজ কল্ড দ্য টেম্পল চিটি অফ ইণ্ডিয়া। ভাৰতৰ টেম্পল চিটি বুলি কাক জনা যায়। ভুৱনেশ্বৰ ইজ কল্ড দ্য টেম্পল চিটি অফ ইণ্ডিয়া। ভুৱনেশ্বৰক কি বুলি কোৱা হয়, ভাৰতৰ মন্দিৰৰ চহৰ বুলি কোৱা হয়। হোৱাট আৰ দ্য লেণ্ডমাৰ্কছ অফ কন্যাকুমাৰী। কন্যাকুমাৰীৰ লেণ্ডমাৰ্কছৰ বিষয়ে লিখিব লাগে। দ্য লেণ্ডমাৰ্কছ অফ কন্যাকুমাৰী আৰ থিৰুভল্লাভাৰ ষ্টেচু, বিবেকানন্দ ৰক মেমৰিয়েল, গান্ধী মেমৰিয়েল, মণ্ডপম এণ্ড দ্য ছুনামি মেমৰিয়েল পাৰ্ক। এইখিনি হৈছে কন্যাকুমাৰীৰ কিছুমান লেণ্ডমাৰ্কছ। এই ছাইটবিলাক ভিজিট কৰি ভিজিটৰ্ছে বহুত আনন্দ পায়। ৰাইট এবাউট দ্য বিবেক এক্সপ্ৰেছ। বিবেক এক্সপ্ৰেছৰ বিষয়ে লিখিব লাগে। দ্য বিবেক এক্সপ্ৰেছ ইজ এ উইকলি ট্ৰেইন ডেট ৰানছ ফ্ৰম ডিব্ৰুগড় ইন আছাম টু কন্যাকুমাৰী ইন তামিলনাডু। বিবেক এক্সপ্ৰেছটো সাপ্তাহিক ট্ৰেইন। ক'ৰ পৰা ক'লৈ যায়, ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যায়। ইট কাভাৰ্ছ এবাউট 4233 কিলোমিটাৰ্ছ ইন নিয়াৰ বাই 83 আৱাৰ্ছ। 83 আৱাৰ্ছ লাগে আৰু 4233 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰে। ইট পাছেছ থ্ৰু 8 ষ্টেট এণ্ড 56 হাৰ্টছ। এইটো 8খন ৰাজ্যৰ মাজেৰে যায়। মেকিং ইন দ্য লংগেষ্ট ৰানিং ট্ৰেইন ইন ইণ্ডিয়া ইন টাৰ্মছ অফ দ্য ডিষ্টেঞ্চ এণ্ড টাইম। এইটো হৈছে ভাৰতৰ একমাত্ৰ লংগেষ্ট ৰানিং ট্ৰেইন। বেছি সময় ট্ৰেইনত কটাব লাগে। ৰাইট ৰিলেটেড ৱৰ্ডছ। ষ্টেচনৰ লগত ৰিলেটেড ৱৰ্ড কিছুমান আছে। ষ্টেচন বুলি কোৱাৰ লগে লগে প্লেটফৰ্ম, টিকেট, পেছেঞ্জাৰ্ছ, ট্ৰেইন, ৰেলৱে ট্ৰেক এইবিলাককে বুজোৱা হয়। জাৰ্নি, ট্ৰেভেল, ট্ৰিপ, ট'ৰ, ডেষ্টিনেশ্যন, ৰোড। ৰিভাৰ বুলি কোৱাৰ লগে লগে ব্ৰিজ আহে, ৱাটাৰ, বেংক, ষ্ট্ৰীম, ফ্ল'। ব্ৰেকফাষ্ট বুলি কোৱাৰ লগে লগে টি, ব্ৰেড, মিল্ক, এগছ আৰু ফুড। তাৰপিছত কিছুমান এডজেক্টিভ আছে, সেই এডজেক্টিভবিলাকৰ কম্পাৰেটিভ আৰু ছুপাৰলেটিভ ফৰ্ম লিখিব লাগে। ফাৰ্ষ্টটো চোৱা গুড, বেটাৰ, বেষ্ট। কিছুমানত কম্পাৰেটিভত কৰিবলৈ হ'লে কিছুমান এডজেক্টিভৰ ER আৰু ছুপাৰলেটিভত EST বহাব লাগে। কিন্তু যিবিলাকক এটাতকৈ বেছি চিলেবল আছে, মানে উচ্চাৰণ কৰোঁতে অকণমান 2টা বা 3টা চিলেবল উচ্চাৰণ কৰিব লাগে, সেইবিলাকক মোৰ বা most বহাব লাগে। ফেচিনেটিং, মোৰ ফেচিনেটিং, most ফেচিনেটিং। লং, লংগাৰ, লংগেষ্ট। পলাইট, মোৰ পলাইট, most পলাইট। গ্ৰেট, গ্ৰেটাৰ, গ্ৰেটেষ্ট। লাউড, লাউডাৰ, লাউডেষ্ট। লাক্সাৰিয়াছ, মোৰ লাক্সাৰিয়াছ, most লাক্সাৰিয়াছ। লৱাৰ, লৱেষ্ট। ইণ্টাৰেষ্টিং, মোৰ ইণ্টাৰেষ্টিং, most ইণ্টাৰেষ্টিং। ফেমাউচ, মোৰ ফেমাউষ্ট, most ফেমাউচ। এইখিনি আছিল এই চেপ্টাৰত থকা কুৱেশ্যন আনচাৰ আৰু কিছু গ্ৰামাৰ। নেক্সট ভিডিঅ'ত এই চেপ্টাৰৰ গ্ৰামাৰ এক্টিভিটিছখিনি লৈ আহিম। আশা কৰিছোঁ সকলোৱে এই ভিডিঅ'টো চাব বুলি। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।